এই মুহূৰ্তত আমি বিশেষ এটা খবৰ দিব বিচাৰিছো আৰু সেই খবৰটো হৈছে যে শ্যামকানু মহন্তৰ ভতিজী সৃজনী ভাস্য মহন্তই এটা ডাঙৰ কথা কৈছে। শ্যামকানু মহন্তৰ ককায়েকৰ ছোৱালী হৈছে সৃজনী আৰু সেই সৃজনীয়ে এই মুহূৰ্তত শ্যামকানু সম্পৰ্কে এটা কথা কৈছে যে বহু বছৰ আগৰ কথা এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিল। এয়া সৃজনীয়ে কৈছে। এজনে ক'লে জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয় কিয় যে ইমান মদ খায়। ফেষ্টিভেল মহন্তৰ উত্তৰ মই প্ৰত্যক্ষৰখী আছিলোঁ। অৰ্থাৎ শ্যামকানু মহন্তই কি কৈছিল তাৰ উত্তৰৰ মই প্ৰত্যক্ষৰখী আছিলোঁ। আৰু তেতিয়া শ্যামকানু মহন্তই কৈছিল বাদ দিয়া মোৰ কি আহে যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা কমোডিটি অৰ্থাৎ পণ্য সামগ্ৰী। সেই একেটা মানুহে আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁৰ ৰাজহাৰ, জুবিন তেওঁৰ আত্মা, ঘৃণা উপজে। জুবিনদাৰ জীৱনক লৈ খেলা প্ৰত্যেকটো প্ৰাণী তেওঁ অনিষ্ট হোৱাটো বিচাৰিছে। কঠোৰতম তদন্তৰ শাস্তি পাওক বুলি কৈছে। শ্যামকানু মহন্তৰ ককায়েকৰ ছোৱালী, এই কথা কৈছে। পুনৰবাৰ কৈছোঁ, পণ্য সামগ্ৰীৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল আৰু শ্যামকানু মহন্তই নিজেই কৈছিল যে বহু বছৰ আগতে তেওঁলোকৰ এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈছিল। তেতিয়া এজনে কৈছিল যে জুবিন গাৰ্গে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে, তেওঁ ইমান বেছি মদ খাব নালাগে। তেতিয়া শ্যামকানু মহন্তই কৈছিল বাদ দিয়া মোৰ কি আহে যায়, জুবিন মোৰ কাৰণে এটা কমোডিটি, এটা পণ্য সামগ্ৰী। এটা ডাঙৰ কথা ক'লে। আমি যিমান এই কথা কৈ আছিলোঁ সেই কথা শ্যামকানু মহন্তৰ নিজৰ ককায়েকৰ ছোৱালীজনীয়ে এই মুহূৰ্তত সামাজিক মাধ্যমত লিখিছে। শ্যামকানু মহন্তৰ ককায়েকৰ ছোৱালী হৈছে সৃজনী আৰু সেই সৃজনীয়ে এই মুহূৰ্তত শ্যামকানু সম্পৰ্কে এটা কথা কৈছে যে বহু বছৰ আগৰ কথা এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিল। এয়া সৃজনীয়ে কৈছে। এজনে ক'লে জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয় কিয় যে ইমান মদ খায়। ফেষ্টিভেল মহন্তৰ উত্তৰ মই প্ৰত্যক্ষৰখী আছিলোঁ। অৰ্থাৎ শ্যামকানু মহন্তই কি কৈছিল তাৰ উত্তৰৰ মই প্ৰত্যক্ষৰখী আছিলোঁ। আৰু তেতিয়া শ্যামকানু মহন্তই কৈছিল বাদ দিয়া মোৰ কি আহে যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা কমোডিটি অৰ্থাৎ পণ্য সামগ্ৰী। সেই একেটা মানুহে আকৌ শেহতীয়াকৈ কোনো অনুষ্ঠানত কয় জুবিন তেওঁৰ ৰাজহাৰ, জুবিন তেওঁৰ আত্মা, ঘৃণা উপজে। জুবিনদাৰ জীৱনক লৈ খেলা প্ৰত্যেকটো প্ৰাণী তেওঁ অনিষ্ট হোৱাটো বিচাৰিছে। কঠোৰতম তদন্তৰ শাস্তি পাওক বুলি কৈছে। শ্যামকানু মহন্তৰ ককায়েকৰ ছোৱালী এই কথা কৈছে। পুনৰবাৰ কৈছোঁ, পণ্য সামগ্ৰীৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল আৰু শ্যামকানু মহন্তই নিজেই কৈছিল যে বহু বছৰ আগতে তেওঁলোকৰ এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈছিল। তেতিয়া এজনে কৈছিল যে জুবিন গাৰ্গে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে, তেওঁ ইমান বেছি মদ খাব নালাগে। তেতিয়া শ্যামকানু মহন্তই কৈছিল বাদ দিয়া মোৰ কি আহে যায়, জুবিন মোৰ কাৰণে এটা কমোডিটি, এটা পণ্য সামগ্ৰী। এটা ডাঙৰ কথা ক'লে। আমি যিমান এই কথা কৈ আছিলোঁ সেই কথা শ্যামকানু মহন্তৰ নিজৰ ককায়েকৰ ছোৱালীজনীয়ে এই মুহূৰ্তত সামাজিক মাধ্যমত লিখিছে।